এয়া আকাশবাণী তেজপুৰ আগবঢ়াইছোঁ আজিৰ অতিথি অনুষ্ঠানটি। প্ৰিয় শ্ৰোতাবৃন্দ, আজি আমাৰ এই অনুষ্ঠানৰ অতিথি তেজপুৰৰ এগৰাকী চিত্ৰশিল্পী তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শ্ৰীযুত ৰাতুমণি দাস। নমস্কাৰ দাস ডাঙৰীয়া। নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। আজি আমি আপোনাৰ লগত আপোনাৰ জীৱনৰ আমি বহুতখিনি কথা পাতিম, আপোনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু আপুনি এগৰাকী যিহেতু চিত্ৰশিল্পী, আপোনাৰ সেই বিষয়ে কথা পাতিম, আপোনাৰ শৈশৱৰ কথা পাতিম। কিন্তু প্ৰথমতে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, আপুনি এগৰাকী চিত্ৰশিল্পী, আপোনাৰ চিত্ৰকলাৰ এই যাত্ৰা কেতিয়া আৰু কেনেদৰে আৰম্ভ হৈছিল? প্ৰথমতে ক'ব বিচাৰিম, মই চিত্ৰশিল্পী হিচাপে নিজকে পৰিচয় দিবলৈ অলপ অসুবিধাই পাওঁ। মই শিকাৰু হিচাপে পৰিচয় দি বেছি ভাল পাওঁ। সাধক চিত্ৰকলাৰ বৰ্তমানো মই সাধনা কৰি আছোঁ। আৰু কেতিয়াৰ পৰা চিত্ৰকলাৰ লগত জড়িত হৈ আছোঁ এইটো ক'বলৈ হ'লে মই শৈশৱৰ পৰাই একেবাৰে মানে অ আ ক খ যেতিয়া ফলিত লিখা আৰম্ভ কৰিছিলোঁ আৰু তাৰ সমান্তৰালকৈ মই ছবিসমূহ আঁকিবলৈ আৰম্ভ কৰিছিলোঁ। পিছলৈ ধাৰাবাহিকভাৱে মই সেই কামটোত লাগি আছিলোঁ আৰু যিহেতু মোৰ খোজকঢ়াৰো অকণমান অসুবিধা, গতিকে ঘৰত বেছিভাগ সময় মই থিয় হৈ থাকিবলৈ দিছিলে মা দেউতাই। তো থিয় হৈ কি কৰি থাকিম বুলি ভাবি আৰু বেলেগটোৱে বিয়া চিঠিৰ বেক চাইডে বা মিটিঙত মাতা, আইতাহঁতক মিটিঙত মাতা যিবিলাক হেৰি থাকে নিমন্ত্ৰণী পত্ৰ, তাৰ পিছফালে মই ছবি আঁকা আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়া মোৰ বিষয় মই মানুহ আঁকি ভাল পাইছিলোঁ, গতিকে ভগৱান দেৱ দেৱী বা যিকোনো বিশেষ ব্যক্তিৰ পৰ্ট্ৰেটসমূহ পেঞ্চিলেদি আঁকা, তেনেকৈ মোৰ আৰম্ভণিটো হয় তেনেকৈ আৰম্ভ হৈছে। আপুনি বহুত দিনৰ পৰা আচলতে এই চিত্ৰকলাৰ লগত জড়িত হৈ আছে। প্ৰথমতে শিকিছিলে, এতিয়াও আপুনি কৰি আছে। এতিয়া বৰ্তমান আপুনি কেনেকুৱা বিষয়বস্তু, কেনেকুৱা আপোনাৰ কিহৰ ওপৰত আপুনি ভিত্তি কৰি আঁকিবলৈ চেষ্টা কৰে? প্ৰথমতে আপুনি ক'লে যে আপুনি প্ৰথমতে মানুহ বা দেৱ দেৱী আঁকিব লৈছিলে, আপুনি এতিয়া বৰ্তমান কিহৰ ওপৰত ভিত্তি কৰি আঁকিবলৈ চেষ্টা কৰে? সমাজত ঘটি থকা ঘটনা প্ৰবাহসমূহে মোৰ আচলতে পেইণ্টিঙৰ বিষয় হয়, যিখিনি মই এবষ্ট্ৰেক্ট কাম কৰোঁ। আৰু নেচাৰৰ ওপৰত কাম কৰি ভাল পাওঁ। কেতিয়াবা সময় পালে মই হেৰি কৰোঁ, স্পট ড্ৰয়িং কৰিব ওলাই যাওঁ, স্পট ড্ৰয়িং কৰি ভাল পাওঁ। আৰু বিশেষকৈ মই হেৰি আপোনাৰ যিখিনি মোৰ ক্ৰিয়েটিভ কাম, তাত মই নিজৰ ঠাইখনৰ ওপৰত বা যি ঘটনা ঘটি আছে সেইখিনিয়ে উপস্থাপন কৰিবলৈ মই চেষ্টা কৰোঁ। এইবাৰ আপোনাৰ পৰা মই জানিবলৈ বিচাৰিছোঁ আপোনাৰ শৈশৱৰ কথা। শৈশৱ বুলি ক'লে মানুহৰ মনত এটা নষ্টালজিয়া আহে, গতিকে আপুনি আপোনাৰ শৈশৱৰ বিষয়ে এইবাৰ আমাক কওকচোন। আপুনি ক'ত কেনেদৰে পাৰ কৰিছিল আপোনাৰ শৈশৱ? শৈশৱটো আন ল'ৰা ছোৱালীৰ যি ধৰণৰ আছিল, মোৰ অকণমান ব্যতিক্ৰম আছিলে, যিহেতু মই খোজকঢ়া অকণমান মোৰ নিজৰ অসুবিধা আছিলে। সেইকাৰণে মই ঘৰতে আবদ্ধ হৈ আছিলোঁ আৰু আনৰ 10জনৰ নিচিনা মই যিটো বয়সত পখিলা খেদিব লাগিছিল সেইটো সময়ত মই ধৰি লওক অকলে বহি সময় অতিবাহিত কৰিছিলোঁ। আৰু সেইটো কাৰণতে হয়তো মই বেছিকৈ চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত হ'লোঁ। আৰু এই ক্ষেত্ৰত মই চিৰকৃতজ্ঞ যে মই যিখন ঘৰত জন্ম হৈছিলোঁ সেই ঘৰৰ প্ৰতিজন ব্যক্তিয়ে মোক এইটো ক্ষেত্ৰত যথেষ্টখিনি উৎসাহিত কৰি আহিছিল আৰম্ভণিৰ পৰাই। গ্ৰাছৰুট লেভেলত আচলতে যিখিনি মানুহে সহায় কৰে, সেই সহায়কণ সদায় হেৰি হৈ থাকে কামৰ কাৰণে আগবাঢ়ি যোৱাৰ। আৰু মই তেতিয়া একোৱে আঁকিব পৰা নাছিলোঁ, তেতিয়াও মোৰ ঘৰখনে মানে পূৰা ছাপৰ্ট কৰিছিল যে কৰি যোৱা হেৰি কৰি। তো তেনেকৈয়ে মই আগবাঢ়িছোঁ। আৰু মাটোৰ আছে, মা চাহটোৰ দৰে অনবৰতে লাগি থাকে। দেউতা ঢুকাইছে 2003 বৰ্ষত, আইতা ঢুকাইছিল 2009 বৰ্ষত। আৰু মোৰ এগৰাকী ভণ্টি আছে, তাই হোমিঅ'পেথি ডাক্তৰ, সবিতা দাস। তো এটা সৰু পৰিয়াল, তেনেকৈ আগবাঢ়ি গৈছিলোঁ। আৰু স্কুলীয়া লাইফটো মোৰ ইমান এটা হেৰি নাছিলে, খুব আতংকিত হৈ আছিলোঁ স্কুলতো কিছুমান কাৰণত, যিহেতু তেতিয়া হেৰি সময়ত আপোনাৰ মোবাইলৰ যুগ নাছিলে। তো কিবা এটা অসুবিধা হ'লে মই ঘৰখনত খবৰ দিব নোৱাৰোঁ, বা ক্লাছত থকা সময়খিনি খুব এটা ভয়ত হেৰি হৈছিলে, পাৰ কৰিছিলোঁ। আৰু তেনেকেই শৈশৱটো পাৰ হৈছিলে। আৰু আপুনি পঢ়া শুনা ক'ত কৰিছিলে? পঢ়া শুনা মই প্ৰথমতেতো শিশু ভাৰতী স্কুল তেজপুৰতে আছে। আপোনাৰ তেজপুৰতে জন্ম আছে? মই তেজপুৰতে হয়। তাৰপিছত মই গভমেণ্ট বইজ হাই ছেকেণ্ডেৰী স্কুলৰ পৰা মেট্ৰিক পাছ আউট।
আপোনাৰ যিটো আপোনাৰ ভৰি খোজকাঢ়িবলৈ যিটো অসুবিধা হয় আপোনাৰ জন্মগত আছিল নে পিছত হৈছে? এইটো জন্মগত আছিলে। হয়, মোৰ বিশেষ একো অসুবিধা নাই, খালি নাৰ্ভ দুডালৰ অকণমান দুৰ্বল কাৰণে খোজকাঢ়িবলৈ অলপ অসুবিধা হয়। আপুনি এতিয়া চিত্ৰকলাৰ বাহিৰেও আপুনি আৰু আমি গম পাইছোঁ আপুনি কবিতা লিখে, ভাল কবিতা লিখে, লগতে আপোনাৰ ফটোগ্ৰাফীটো চখ আছে। আমি এবাৰ সেই বিষয়ে জানিম। আপুনি এবাৰ প্ৰথমতে কওকচোন আপোনাৰ ফটোগ্ৰাফীৰ বিষয়ে আপুনি কওকচোন, আপুনি কেনেদৰে জড়িত হ'লে ইয়াৰ লগত? ফটোগ্ৰাফী আচলতে মই ওলাই গ'লে কেতিয়াবা কিছু দৃশ্য দেখা পাওঁ আৰু সেইখিনিকে মই এটা কেপচাৰ কৰি তাক এটা টাইটেল দি কিনে সেইটো এটা ষ্টৰীলৈ কনভাৰ্ট কৰিবলৈ চেষ্টা কৰোঁ। হয়, যেনে মোৰ এখন ফটোগ্ৰাফ আছিলে আপোনাৰ ব্ৰহ্মপুত্ৰৰ পাৰত বহি থাকোঁতে এবাৰ কিছুমান কাউৰী একেলগে উৰা মাৰি এটা হুলস্থুল পৰিৱেশ এটা ক্ৰিয়েট কৰা। তো সেই ক্ষণটো মই কেমেৰাত ধৰি ৰাখি তাৰ টাইটেল দিছিলোঁ সভাভংগ। হয়, তো এই ধৰণে কিছুমান মনলৈ যিখিনি ভাৱ আহে তেনেদৰে ৰাখিবলৈ চেষ্টা কৰে, তেনেকৈ হেৰি কৰোঁ। হয়, আৰু কবিতাটো শৈশৱৰ পৰাই লিখি আছোঁ। প্ৰথম কবিতা 1998ত মই পুণ্যাত্মা বুলি মাদাৰ টেৰেছা যেতিয়া ঢুকাইছিলে তেতিয়াই লিখা প্ৰথম কবিতাটো। তাৰপিছত মোৰ 2001 বৰ্ষত এখন কবিতা পুথি জীৱনৰ সত্যতা বুলি প্ৰকাশ পাইছিলে। তেনেকৈ কবিতা লিখি আছোঁ, এতিয়াও লিখি আছোঁ। হয়, আমি আপোনাৰ পৰা কবিতা শুনিম, কিন্তু আমি আকৌ আপোনাৰ চিত্ৰকলাৰ মাজলৈ যাম। আপুনি বহুতো চিত্ৰ অংকন কৰিছে, আপুনি এই চিত্ৰসমূহ ক'ত কেনেদৰে আপুনি প্ৰদৰ্শন কৰিছে এইবাৰ সেই বিষয়ে মই কওকচোন। চিত্ৰ প্ৰদৰ্শনী মই 1997 চনৰ পৰা কৰি আছোঁ, প্ৰতি বছৰেই কৰি আছোঁ আজিলৈ। আৰু যিহেতু আমাৰ তেজপুৰত কলা বিথীকাৰ অভাৱ এতিয়াও আছে, গতিকে আগলৈতো আপোনাৰ মই চাৰ্চফিল্ডত যিবিলাক বাণিজ্য মেলা বা জয়মতী পথাৰত যি বাণিজ্য মেলা আহে তাতে ষ্টল এটা লৈ তেনেকৈ মই মোৰ কাম বা মোৰ বন্ধুসকলক মই একগোট কৰি তেওঁলোককো এটা প্লেটফৰ্ম দিয়াৰ উদ্দেশ্যেৰে বা মোৰ ষ্টুডেণ্টখিনিক লৈ মই তেনেকৈ বছৰটোত 1, 2, 3খন যেনেকৈ পাৰোঁ আৰু প্ৰদৰ্শনী কৰি গৈ আছোঁ। আৰু এতিয়ালৈ ক'বলৈ ভাল লাগে, মানে সৰ্বমুঠ মোৰ 60খনৰ ওপৰ প্ৰদৰ্শনী হৈছে বিভিন্ন জেগাত আৰু হৈছে। আপুনি তাৰ ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? দৰ্শক আগতকৈ অকণমান হেৰি হৈছে, আগ্ৰহী হৈছে ছবি চোৱাৰ। আশা কৰিছোঁ ভাল পৰিৱেশ এটা আহিব চিত্ৰকলাক লৈ, আৰু নৱপ্ৰজন্মই যদি এইটো আঁকোৱালি লয় ভালদৰে, আৰু সেইটো হ'লে নিশ্চয় সমাজখনৰ ভাল হ'ব। যিটো আজি বিশৃংখলতা আমি দেখিবলৈ পাওঁ অনবৰতে, তো সেই বিশৃংখল পৰিৱেশটো কিছু পৰিমাণে হ'লেও মই ভাবোঁ সেইটো হ্ৰাস পাব। হয়, আপুনি 3টাকৈ ৰাষ্ট্ৰীয় বঁটা পাইছে, আপুনি এবাৰ সেই বিষয়ে কওকচোন। হয়, মই প্ৰথম ৰাষ্ট্ৰীয় বঁটাটো পাইছিলোঁ 2011 বৰ্ষত বিজ্ঞান ভৱনত। এইটো আছিলে আপোনাৰ আউটষ্টেণ্ডিং ক্ৰিয়েটিভ এডাল্ট পাৰ্চন উইথ ডিছেবিলিটি বুলি। সেইটো বৰ্ষত মই প্ৰথমজন মানে পুৰুষ হিচাপে পাইছিলোঁ, এজনকে দিয়া হৈছিলে। আৰু তেতিয়াৰ পৰা আজিলৈ এইটো মানে এটা ৰেকৰ্ডৰ নিচিনা হৈছে যে 2011 বৰ্ষৰ পৰা আজি 2024 শেষলৈ সেইটো বঁটা আৰু পোৱা নাই বেলেগে। নৰ্থ ইষ্টৰ ভিতৰত মই সেইটো বঁটা পোৱা একমাত্ৰ হৈছে চিত্ৰশিল্পী। আৰু ইয়াৰ পিছত 2012 বৰ্ষত পাইছিলোঁ বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় সন্মান পদক, সেইটো দিল্লীতে পাইছিলোঁ। আৰু 2013 বৰ্ষত এটা পাইছিলোঁ মহাপ্ৰতিভাৱান শিখৰ সন্মান এৱাৰ্ড, সেইটো আপোনাৰ পুনেত পাইছিলোঁ। এটা চৰকাৰৰ, ভাৰত চৰকাৰৰ, আৰু 2টা অনুষ্ঠানৰ পৰা। আপুনি সময়ে সময়ে বিভিন্ন ঠাইলৈ গৈ থাকে চিত্ৰকলাৰ কাৰণে বা প্ৰদৰ্শনীৰ কাৰণে, আমাক এবাৰ সেই বিষয়ে জনাওকচোন। মই বৰ্তমান চিত্ৰকলাৰ লগতে জড়িত হৈ আছোঁ, যিহেতু অসম তথা ভাৰতৰ বিভিন্ন ঠাইত চিত্ৰ প্ৰদৰ্শনী কৰিছোঁ। আৰু তাৰে ভিতৰত মই গুৱাহাটী, যোৰহাট, এনেকৈ বিভিন্ন, মোৰ এতিয়া মনলৈ অহা নাই কথাখিনি, আৰু মুম্বাইতো কৰিছোঁ, দিল্লীত কৰিছোঁ, তেনেকৈ কৰি আছোঁ চিত্ৰ প্ৰদৰ্শনী। আৰু ইয়াৰ উপৰি 2017 বৰ্ষৰ পৰা মই নিজ প্ৰচেষ্টাৰে কোনো মাননি অবিহনে মই বিভিন্ন অনুষ্ঠান, চৰকাৰী স্কুলসমূহ, কলেজ, ইউনিভাৰ্চিটি আৰু চেণ্ট্ৰেল জেল তেজপুৰ বা দীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন,
এইসমূহলৈ গৈ কিনে মই ল'ৰা ছোৱালীক ছবিৰ প্ৰতি আকৰ্ষণ কৰিবৰ কাৰণে কিছুমান ৱৰ্কশ্বপ ৱৰ্কশ্বপ কৰিছোঁ। জেলৰ কয়দীৰ লগতো ৱৰ্কশ্বপ কৰাৰ অভিজ্ঞতা। আৰু ইফালে স্কুল কলেজসমূহত যিহেতু চৰকাৰে দিয়া নাই এতিয়ালৈ চিত্ৰকলাটো বিষয় হিচাপে, তো মই নিজাববীয়াকৈ যাই কিনে মই তেনেকৈ কৰি আছোঁ, ৱৰ্কশ্বপ কৰি আছোঁ। তাৰ কাৰণে আপোনাৰ খৰচ যথেষ্ট হয়। আপুনি চৰকাৰৰ পৰা কিবা সাহাৰ্য পাইছে নেকি? চৰকাৰৰ পৰা সাহাৰ্য নাই পোৱা মই। হয়, আপুনি আৰু এটা ফেল'শ্বিপ পাইছে, আমাক এইবাৰ সেই বিষয়ে জনাওকচোন। হয়, 2011-12 বৰ্ষত মই ভাৰত চৰকাৰৰ CCRTৰ পৰা জুনিয়ৰ ফেল'শ্বিপটো লাভ কৰোঁ। হয়, আৰু এই ফেল'শ্বিপটোত মোৰ বিষয়বস্তু আছিলে তেওঁলোকক দিয়া এনচিয়েণ্ট টেম্পলছ অফ তেজপুৰ। তো তেজপুৰৰ মই 10টা মন্দিৰ, ঐতিহাসিক মন্দিৰৰ ওপৰত মই পেইণ্টিং কৰিছিলোঁ আৰু তাৰ চমু হিষ্ট্ৰীটো সংগ্ৰহ কৰি কিনে সেইখন এখন মোৰ কিতাপ আকাৰেও প্ৰকাশ পাইছিল, এনচিয়েণ্ট টেম্পলছ অফ তেজপুৰ বুলি। আৰু সেই কিতাপখন তেজপুৰৰ প্ৰায়খিনি স্কুল কলেজ বা ইউনিভাৰ্চিটি গোটেইখিনিতে আছে। আৰু তাতে সেইখিনিতে আপোনাৰ তাৰমানে তেজপুৰৰ মন্দিৰখিনিৰ বিষয়ে এটা শুদ্ধ পোৱা যাব, তথ্য পোৱা যাব। হয়, আৰু মন্দিৰখিনি পেইণ্টিং আকাৰেৰে যিহেতু মই এইটো কাৰণতে ৰাখিছিলোঁ যাতে মই বাহিৰত যাতে এই মন্দিৰখিনি ডিছপ্লে কৰি তেজপুৰখনতনো কি আছে বুলি জনাবলৈ মই নিজৰ ঠাইটুকুৰা সেইটো কৰিছোঁ। খুব সুন্দৰ পদক্ষেপ আচলতে এইটো। কাৰণ যিসকলে কিতাপখন পঢ়িব তেওঁলোকে আপুনি যিখিনি মন্দিৰৰ কথা লিখিছে তেওঁলোকে জানিব পাৰিব ধুনীয়াকৈ। হয়, আমি আকৌ চিত্ৰকলাৰ মাজলৈ আহিছোঁ। আপুনি চিত্ৰকলাৰ লগত বহুত দিনৰ পৰা জড়িত হৈ আছে। আপোনাৰ বিভিন্ন স্মৃতি আছে বা অভিজ্ঞতা আছে। বিভিন্ন ঠাইত আপুনি বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হৈছে। আপুনি আমাক সেই বিষয়ে এবাৰ কওকচোন। বেয়া অভিজ্ঞতাৰ বিষয়ে ক'বলৈ আচলতে ভাল নালাগে, তথাপিতো দুই এজনে মোৰ পেইণ্টিংসমূহ লৈ যায় নিজে আঁকা বুলি কৈ কিনে ডিছপ্লে কৰা পিছলৈ গম পাইছিলোঁ। আৰু তাতকৈ বেছি নকওঁ আৰু তেখেতসকলৰ পৰিচয়ো দিবলৈ নিবিচাৰোঁ। সেইখিনি পাহৰি থাকিবলৈ চেষ্টা কৰোঁ। বাকী ভাল অভিজ্ঞতাটো আছে নিশ্চয়। 1995 চনত ডক্টৰ সুধাকন্ত ভূপেন হাজৰিকা ছাৰক মই নিমন্ত্ৰণ জনাইছিলোঁ মোৰ ঘৰলৈ। তো তেখেত আহিছিল, তেখেতৰ এখন পৰ্ট্ৰেইট মই আঁকি কিনে তেওঁক উপহাৰ দিছিলোঁ। তেতিয়া মই চিত্ৰকলাৰ প্ৰশিক্ষণ লোৱা নাছিলোঁ, গতিকে মোৰ হাতত এই যিখিনি ব্ৰাছ বা তেনেকুৱা থাকে সেইখিনিও আচলতে সেইখিনি সময়ত নাছিল মোৰ। মই DSLR কাঠিতে তোলা লগাই তেওঁৰ পৰ্ট্ৰেইটখন আঁকিছিলোঁ আৰু সেইখন তেওঁক মই উপহাৰ দিছিলোঁ। আৰু তেওঁ মোৰ ৰিকুৱেষ্টটো মানি কিনে তেওঁ আমাৰ ঘৰলৈ আহিছিল। আৰু তাৰপিছতে ছাৰে মাহঁতক কৈছিলে আৰু যে তেওঁৰ হাতখন ভাল, গতিকে শিকিলে ভাল হ'ব। আৰু তেতিয়াৰ পৰা মই শিকা আৰম্ভ কৰিছিলোঁ। বহুত সৰু আছিল চাগে, কিন্তু 1995ৰ কথা। আৰু ভাল বুলিবলৈ ভাল মুহূৰ্ত যেতিয়া মই প্ৰথম ৰাষ্ট্ৰীয় বঁটাটো পাইছিলোঁ, সেই খবৰটো মোক খুবেই আনন্দ কৰিছিলে। আৰু বিভিন্ন সময়ত সৰু বৰ হৈ থাকে এনেকুৱা আৰু কিছু ভাল লগা। আপুনি সমাজৰ বিভিন্ন কামৰ লগতো জড়িত হৈ আছে, আপুনি এবাৰ আমাক সেই বিষয়ে কওকচোন। হয়, মই কেইটামান অনুষ্ঠানৰ লগত বৰ্তমান জড়িত হৈ আছোঁ। তাৰে এটা হ'ল আপোনাৰ ইৰদা বুলি এটা অনুষ্ঠান আছে ডিফাৰেণ্টলি এবলৰ ওপৰত, ইণ্ডিয়ান ইনষ্টিটিউট অফ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ফৰ ডিফাৰেণ্টলি এবল অনুষ্ঠানটো ফুল ফৰ্মটো। ইয়াৰে মই বৰ্ড অফ ডাইৰেক্টৰ হিচাপে আছোঁ এজন। সেইটো সংগঠনে আপোনাক কি কাম কৰে সেই বিষয়ে? তেওঁলোকে ডিফাৰেণ্টলি এবল যিখিনি ল'ৰা ছোৱালী ডিফাৰেণ্ট দাম আছে বা এনেকুৱা, তেওঁলোকে তাতে থাকি খোৱা মানে পঢ়া শুনা কৰাৰ পৰা আদি কৰি স্বনিৰ্ভৰশীল হোৱাৰ এটা সুবিধা দিয়ে, স্কোপ আছে। তাৰপিছত আছোঁ মই আমাৰ অসমীয়া ক্লাবৰ মই এজন মেম্বাৰ। আপোনাৰ অসম সাহিত্য সভাৰ লাইফ টাইম মেম্বাৰ, সত্ৰ মহাসভাৰ লাইফ টাইম মেম্বাৰ। আৰু এতিয়া মই এটা অনুষ্ঠান নিজে গঢ়ি তুলিছোঁ আপোনাৰ যাত্ৰা এন অডিচি অফ দ্য হাৰ্ট এণ্ড আৰ্ট বুলি। এইটো আচলতে মই সেই 97ৰ পৰাই যিখিনি এক্সিবিশ্যনবিলাক যে কৰি আছিলোঁ, এইটোৰ কোনো আচলতে মই নাম দিয়া হোৱা নাছিলে। তো এতিয়া মই অলপতে আপোনাৰ এইটো বৰ্ষৰে 24ৰ অক্টোবৰ মাহত এটা ৱৰ্কশ্বপ আমি অৰ্গেনাইজ কৰিছিলোঁ, যাৰ সমল ব্যক্তি হিচাপে বিশ্বৰে এজন আগশাৰীৰ চিত্ৰশিল্পী পদ্মভূষণ যতীন দাস ছাৰ তেওঁ আহিছিলে মোৰ অনুৰোধটো ৰক্ষা কৰি। আৰু তেতিয়াই আমি তাৰমানে এটা অনুষ্ঠান লৈ ৰূপান্তৰ কৰিলোঁ যাত্ৰা বুলি। আৰু সেই অনুষ্ঠানটোৰ মই প্ৰেছিডেণ্ট হিচাপে আছোঁ। আৰু যাত্ৰা প্ৰতি বছৰে এতিয়া কৰিছোঁ আমি এটা ৱৰ্কশ্বপ আৰু এখন এক্সিবিশ্যনটো অন্ততঃ
আমি কৰিবলৈ চেষ্টা কৰিম তেজপুৰত প্ৰতি বছৰে আৰু এজন শিল্পী যিকোনো হেৰিৰে বিষয়ক শিল্পী এজনক আমি সম্বৰ্ধনা জনোৱা এই তিনিটা কাম এতিয়ালৈ আমি ভাবিছোঁ আৰু 2025ত আমি আৰু এজন ভাৰতৰ বিখ্যাত চিত্ৰশিল্পীক আনাৰ কাৰণে আমি চেষ্টা কৰিম আপোনাৰ এখন চিত্ৰকলাৰ বিদ্যালয়ো আছে আপুনি কেতিয়া স্থাপন কৰিছিল আৰু সেই বিষয়ে আমাক জনাওকচোন 2000 চনৰ পৰাই মোৰ চিত্ৰকলা স্কুল এখন চলাই আছোঁ এইটো ৰূপালী বৰ্ষ পাবলৈ হৈছে এতিয়া আপুনি বহুত কবিতা লিখিছে আমি এইবাৰ আপোনাৰ পৰা এটা কবিতা শুনিম আপোনাৰ এটা ভাল লগা কবিতা আমাক শুনাওক আৰু আমাৰ শ্ৰোতাসকলেও শুনিব 14 ফেব্ৰুৱাৰী 2013 বৰ্ষত লিখা এটা কবিতা মই মোৰ মাক লৈ লিখিছিলোঁ কবিতাটোৰ নাম ৰাখিছিলোঁ তোৰ সান্নিধ্যত তইতো জান মোৰ হৃদয়ৰ প্ৰতিটো কথা তোৰ বুকুৰ লৈ মই ৰচো মোৰ জীৱনৰ জীপাল কবিতা তোৰ কোলাত মূৰ থৈ মই লওঁ স্বস্তিৰ নিশ্বাস তোৰ হাতত হাত ধৰি মই মোৰ পৰিচয় বিচাৰোঁ মই হাঁহিব বিচাৰোঁ কান্দিব বিচাৰোঁ তইতো জান তোৰ আৰু মোৰ নিবিড়তা শৰীৰ মন আৰু সমাজ অতিক্ৰমী গঢ়ি উঠা এই সম্পৰ্ক য'ত উশাহৰ প্ৰতিটো স্পন্দনেই কথা কয় মনৰ কথা মই বোলাব খোজা প্ৰতিটো ৰঙৰ নিভৃত প্ৰমাণ দিয়ে তোৰ সঁচা মৰমখিনিয়ে তইতো জান তোৰ অবিহনে মোৰ গতি তোক নোৱাৰোঁ মই কি ক'ম ৰাতি আৰু দিনৰ ছাঁ আৰু পোহৰৰ হয়তো আহি আছে এক অবুজ শিহৰণ তইতো জান মোৰ চিন্তা চেতনা খুব সুন্দৰ আপুনি মানে বহুত আৱেগিক এটি কবিতা লিখিছে মাক লৈ পেলাই ভাল লাগিল আৰু আমাৰ নিশ্চয় শ্ৰোতাসকলেও শুনি ভাল পাইছে আপুনি বহুখিনি ফটো তুলিছে বা ফটোগ্ৰাফী আপুনি কৰি আছে আপোনাৰ ফটোগ্ৰাফী প্ৰদৰ্শনী আপুনি কেতিয়াবা কৰিছে নেকি হয় নিশ্চয় মই এতিয়ালৈ 4-5খনমান ফটোগ্ৰাফী এক্সিবিশ্যন কৰিছোঁ যৌথভাৱে আমাৰ তেজপুৰৰ এটা অনুষ্ঠান আছে তেজপুৰ ফটোগ্ৰাফী ক্লাব বুলি তেখেতসকলৰ লগতে মই কৰিছিলোঁ আপুনি এগৰাকী চিত্ৰশিল্পী আপুনি বহুতো চিত্ৰ আপুনি অংকন কৰিছে বৰ্তমান চিত্ৰশিল্পীসকলৰ পৰিৱেশ কেনেকুৱা চিত্ৰৰ পৰিৱেশ কেনেকুৱা আপুনি সেই বিষয়ে কওকচোন চিত্ৰকলাৰ পৰিৱেশ বুলিবলৈ তেজপুৰত আচলতে আমাক সুবিধা কিছুমান লাগিছিল যিহেতু আমি সদায় কৈয়ে থাকোঁ শিল্পনগৰী বুলি কিন্তু অতি দুখিত মই ক'ব লগা হৈছে যে তেজপুৰত এতিয়ালৈ চৰকাৰী আৰ্ট কলেজ এখন নাই বহুত চেষ্টা কৰি আছিলোঁ বহুতকে ক'লোঁ কিন্তু আৰ্ট কলেজ এখনৰ ইয়াত হ'ব লাগিছিল অভাৱ আছে ললিত কলাৰ ব্ৰাঞ্চ এটা নাই ইয়াতে দোকান এখন ভাল নাই য'ত ৰং বিচাৰি গ'লে ৰং পাম আৰু কলা বিথিকা এটা হৈ উঠা নাই যিটো এটা অসমীয়া ক্লাবত এটা আছে কলা বিথিকা সেইটোতে চলি আছে কিন্তু এটা ডাঙৰ কলা বিথিকা যদি প্ৰশাসনৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা থাকিলে হয় নিশ্চয় তেজপুৰত চিত্ৰকলাৰ আৰু বহলভাৱে ৰাইজৰ আগত শিল্পীসকলে উপস্থাপন কৰিব পাৰিলেহেঁতেন আপোনাৰ চিত্ৰসমূহ ৰাইজে বিচাৰেনে আপুনি সেই বিষয়ে কওকচোন ৰাইজে বিচাৰে আচলতে মই পৰ্ট্ৰেটটোতো অৰ্ডাৰ থাকে আৰু বিভিন্ন পেইণ্টিং মোৰ এবষ্ট্ৰেক্ট পেইণ্টিং বিক্ৰী হৈছে নহয় কিন্তু সেই আপোনাৰ আন ঠাইত তুলনাত অসমত পেইণ্টিঙৰ হেৰিটো খুব কম এই বিষয়ে ওলাইছে যিহেতু সেইকাৰণে মই আকৌ সুধিবলৈ বিচাৰিছোঁ যে চিত্ৰকলাক পেচা হিচাপে ল'ব পাৰিনে নোৱাৰি আপুনি এজন চিত্ৰশিল্পী হিচাপে কি ক'ব ল'ব পাৰি কিন্তু মানে সেই এটা নিশ্চিত হেৰি নাথাকিব আৰু যে মানে আমি মান্থলি ইমানখিনি টকা ইনকাম কৰি সুন্দৰকৈ ঘৰ চলাব পাৰিম সেই পৰিৱেশটো এতিয়াও অহা নাই কিন্তু যিসকলে চিত্ৰকলাক অন্তৰৰ পৰা ভাল পায় এতিয়া বেলেগৰ কথা নক'লেও মই নিজে যিহেতু ছবিৰ লগতে জড়িত আজি গোটেই জীৱনটো মই ছবিৰ লগতে লাগি আছোঁ আৰু যিমান দিন থাকোঁ এইটো বিষয়ে মই এৰি আৰু বেলেগ বিষয়ে মই ভাবিবও নোৱাৰোঁ গতিকে এই ধৰণে কাম কৰি যাম আশা কৰিছোঁ খুব কম সময়ৰ ভিতৰত এটা পৰিৱৰ্তন যদি দেখা পাওঁ নিশ্চয় ভাল হ'ব কাৰণ বহুতো ডাঙৰ ডাঙৰ চিত্ৰশিল্পী আছে তেওঁলোকৰ চিত্ৰ যথেষ্ট মূল্যত লৈ যায় মানুহে মই সেইকাৰণে সুধিছোঁ যে চিত্ৰকলাক পেচা হিচাপে ল'ব পাৰিনে নোৱাৰি পাৰি এক কথাত ক'ব গ'লেতো পাৰি বুলিয়ে ক'ব লাগিব
আগতকৈ যথেষ্টখিনি হেৰি হৈছে, মানুহ সজাগ হৈছে, বুজা হৈছে যে ঘৰত এখন চিত্ৰ হয় ৰাখিব লাগে। হয়, সেইটো হৈছে। হয়, আমাৰ অসমত চিত্ৰকলাৰ পৰিৱেশ বা অসমত চিত্ৰকলা পেচা হিচাপে ল'ব পৰাৰ এটা পৰিৱেশ আহিছেনে বুলি আপুনি ভাবেনে? হয়, নিশ্চয় ভাবোঁ। হয়, নিশ্চয় ভাবোঁ। আৰু সেইটোৱেই আচলতে আমাৰ এখন বজাৰ লাগিব। হয়, এতিয়া বজাৰখন ক'ব গ'লে আমাৰ কলা বিথীকা হ'লে সেইখনেই আচলতে বজাৰ হয়। তাতেই দৰ্শকে ছবি বেচা কিনা কৰিব পাৰিব। গতিকে ভাল লাগিলে ছবিখন লৈ যাব। গতিকে সেই বস্তুটো অভাৱ হৈ আছে কাৰণে হয়তো ছবি কিনাৰটো এটা আগ্ৰহ থাকিলেও ক্ৰেতাই কিনিব পৰা নাই। হয়, আপুনি আৰু কি কৰি ভাল পায়? গান শুনো, ফুৰি ভাল পাওঁ, নদীৰ পাৰত বহি থাকি ভাল পাওঁ, পাহাৰ পৰ্বত। বিশেষকৈ মই তেজপুৰখন যিহেতু মই ভাল পাওঁ, গতিকে তেজপুৰৰ প্ৰতিটো হেৰিতে মই ভাল পাওঁ। আৰু প্ৰাকৃতিক পৰিৱেশ সুন্দৰ। আমি এইবাৰ আপোনাৰ এটি ভাল লগা গীতৰ কথা কওকচোন, আমি গীতটো শুনিম। মই জগজিৎ সিঙৰ গানবিলাক ভাল পাওঁ, ভূপেন হাজৰিকাৰ গানে ভাল পাওঁ। আমি তেনেহ'লে আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ এটি গীত শুনি লওঁ এইখিনিতে। হয়। সাগৰ সংগম কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। সাগৰ সংগম সাগৰ সংগম সাগৰ সংগমত কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত। মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰে নাই আজি অন্ত। অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশায় ফুৰন্ত। সাগৰ সংগম প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ শান্তি আজি আক্ৰান্ত। নৱ নৱ সৃষ্টি দৈত্য দানৱে কৰে নিষ্ঠুৰাঘাত বিশ্ৰান্ত। কেহে মনৰ মোৰ শান্ত সাগৰৰ উৰ্মিমালায় শান্ত। সাগৰ সংগম ধ্বংসৰ আঘাত দিছে আজি সংঘাত। বৃষ্টিৰ সেনানী অনন্ত, সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰত প্ৰগতিৰ নতুন দিগন্ত। কেহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত। সাগৰ সংগম গভীৰ প্ৰশান্ত সাগৰৰ ভক্তিয়ে ধ্বংস কৰে দিগ্ভ্ৰান্ত। অগণন মানৱৰ শান্তিৰ সমদল সৃষ্টিকামী জীৱন্ত। সেয়ে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত। সাগৰ সংগম সাগৰ সংগম কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। আপুনি যিহেতু কবিতা লিখে বা কবিতা আপুনি বহুতখিনি লিখিছে, আপুনি প্ৰকাশ কৰিছেনে নাই কবিতাৰ পুথি? হয়, কবিতা পুথি প্ৰকাশ কৰিছিলোঁ মই 2001 বৰ্ষত, জীৱনৰ সত্যতা বুলি। সেইখন প্ৰকাশ হৈছে। আৰু
বহুখিনি কবিতা গোট খাইছে কিন্তু প্ৰকাশ কৰা হোৱা নাই। আপুনি এতিয়ালৈকে কেইখন কিতাপ? এতিয়ালৈ মই 3খন কিতাপ। 2016 বৰ্ষত এনচিয়েণ্ট টেম্পলছ অফ তেজপুৰ বুলি সেইখন কিতাপ প্ৰকাশ পালে আৰু তৃতীয় কিতাপখন আপোনাৰ 2020 বৰ্ষত মোৰ আত্মজীৱনী ৰঙৰ আৰৰ ৰং বুলি সেইখন প্ৰকাশ পাইছে। আপুনি এইবাৰ আৰু এটি আপোনাৰ কবিতা গাই শুনাওকচোন। জানুৱাৰী মাহৰ 25 তাৰিখ 2013 বৰ্ষত লিখা এটা কবিতা পাঠ কৰিব ওলাইছোঁ। কবিতাৰ শিৰোনাম সঁচা যেন সপোন। সৰা পাতৰ আগ ধৰি মই উমান লওঁ বসন্তৰ আগমনৰ কথা, কিন্তু সেউজীয়াখিনিৰ হাজিৰা বহীত মোৰ জীৱন তালিকা, পোৱা নোপোৱাৰ হিচাপ আৰু অনাবিল আশা। মই উৰাম আৰু কল্পনাৰ উৰাণত স্পাইচ জেটৰ দৰে ৰঙা ডেউকা লগাই মই বিচাৰি ফুৰোঁ হাজাৰ চকু, কিনিব খোজোঁ সৰুজনী মাৰ্কেটত ঠাক ঠাককৈ সজাই থোৱা ৰঙীন সপোনবোৰ। কাহানী বা হয়তো সপোনৰো দিশ সলনি হ'ব, মিছা সপোন হৈয়ে এবাৰ কাষলৈ আহিব। এই আশাৰেই মই ঢপলিয়াই আছোঁ, বাস্তৱৰ হাতত ধৰি সপোন বিচাৰিছোঁ। খুব সুন্দৰ, ভাল লাগিল আপোনাৰ কবিতাটি শুনি। আমাৰ যিহেতু অনুষ্ঠানৰ সময় সীমিত, আমি অনুষ্ঠান সামৰিব লাগিব, কিন্তু তাৰ আগতে জানিব বিচাৰিছোঁ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰণে ৰাখিছে? হয়, ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ গ'লে প্ৰথমতেতো মই নিজৰ ঠাইখন যিহেতু মোৰ কাৰণে খুবেই প্ৰিয়, গতিকে ইয়াতে চিত্ৰকলাৰ ক্ষেত্ৰত কিমান দূৰ পাৰোঁ নৱপ্ৰজন্মক আগ্ৰহী কৰি তুলিবলৈ, সেইটো এটা মোৰ সদায় মনত থাকে। যি ধৰণে পাৰোঁ তেওঁলোকক সহায় কৰি যাবলৈ চেষ্টা কৰি যাম। আৰু তেজপুৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চল বা অসমৰ বিভিন্ন মঠ মন্দিৰসমূহক লৈ মোৰ এটা প্ৰজেক্ট আছিলে। সেইটো চৰকাৰীভাৱে কোনো ধৰণৰ সহায় পোৱা নাই বাবে সেইটো স্থবিৰ হৈ পৰি আছে। মই বিচাৰিছিলোঁ এনচিয়েণ্ট টেম্পলছ অফ তেজপুৰৰ পিছতেই এনচিয়েণ্ট টেম্পলছ অফ আছাম বুলি অন্ততঃ 10টামান মন্দিৰ অসমৰ বিভিন্ন ঠাইৰ লৈ কিনে মই এখন পেইণ্টিংখিনি কৰা আৰু গোটেই পেইণ্টিংখিনি বাহিৰত যাতে মই কৰিব পাৰোঁ, প্ৰদৰ্শিত কৰিব পাৰোঁ, সকলোৱে জানিবলৈ। হয়, সেইটোৱে মোৰ পৰিকল্পনা আছে। এই দুটা পৰিকল্পনাই স্কুলখনটো চলি আছে আৰু আশা ৰাখিছোঁ নৱপ্ৰজন্মই এই বিদ্যাটোক আঁকোৱালি ল'ব আৰু অভিভাৱকসকলৰ এটা দায়িত্ব আছে চিত্ৰকলা প্ৰতি কৰি যাতে নৱপ্ৰজন্মক উৎসাহিত কৰে। আৰু যিসমূহ আমি এক্সিবিশ্যন প্ৰতি বছৰে কৰোঁ, ক'বলৈ বেয়া লাগে, তাত দৰ্শকৰ সংখ্যা সদায় অতি কম হৈ থাকে। গতিকে সকলো যেন বাণিজ্য মেলাত যিদৰে ওলাই আহে, আমাৰ কলা বিথীকাসমূহতো যদি ওলাই আহে চাবলৈ চিত্ৰ প্ৰদৰ্শনী, তেতিয়া নিশ্চয় কণ কণ ল'ৰা ছোৱালীসকলেও আগ্ৰহ প্ৰকাশ কৰিব, নকৰা নহয়। কিন্তু নাজানো কি কাৰণে অভিভাৱকসকলেও ইয়াত মই হেৰিটো কম দেখা পাওঁ, আগ্ৰহটো। আপোনাৰ এই কথাখিনি আমাৰ যিসকল শ্ৰোতা আজি শুনি আছে এই অনুষ্ঠানটো, তেওঁলোকে আশা কৰোঁ গুৰুত্ব দিব। আমি সকলোৱে আহক, চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত হওঁ আৰু আমি আমাৰ কণ কণ সৰু সৰু ল'ৰা ছোৱালীখিনিক আমি চিত্ৰকলাৰ প্ৰতি আগ্ৰহ জন্মাবলৈ চেষ্টা কৰোঁ। দাস ডাঙৰীয়া, আজি আপোনাৰ ইমান ব্যস্ত সূচীৰ মাজত আকাশবাণী তেজপুৰক এইখিনি সময় দিলে, তাৰ বাবে আপোনালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আজিৰ অতিথি অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এই অনুষ্ঠানটিত আজি শ্ৰোতাসকলে তেজপুৰৰ এগৰাকী চিত্ৰশিল্পী তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শ্ৰীযুত আতুমণি দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ সাক্ষাৎ গ্ৰহণ আৰু সম্পাদনা ৰশ্মিৰেখা ভূঞাৰ আৰু প্ৰযোজনা ৰূপান্ত দাসৰ।